নিশ্চিতভাৱে চাওক ভোগালীৰ আজি উৰুকা আৰু এই উৰুকাৰ দিনাই মই দেখুৱাম এখন বিশেষ বজাৰ সৰুপথাৰ সম জিলাৰ বৰপথাৰ শংকৰদেৱ শিশু নিকেতনত আজি ভোগালীৰ উৰুকাৰ দিনাই গঢ়ি তুলিছে এখন বিশেষ বজাৰ। মোৰ সতীৰ্থই দেখুৱাব ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, ইয়াৰ যিসকল অভিভাৱক আছে, সকলো আচলতে একত্ৰিত হৈ অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক সহযোগ কৰি এখন বিশেষ বজাৰ গঢ়ি তোলা পৰিলক্ষিত হৈছে, য'ত উপলব্ধ হৈছে বিভিন্ন প্ৰকাৰৰ শাকৰ পৰা আৰম্ভ কৰি হাঁহ মাছ বা বিভিন্ন ধৰণৰ ভোগালীৰ লগত জড়িত প্ৰত্যেকটো বস্তু। মোৰ সৈতে এগৰাকী ছাত্ৰী আছে, মই তেওঁৰ পৰা জানিম কেনেকুৱা লাগিছে আজি বজাৰ দি। বহুত ভাল লাগিছে। কি আনিছা? বৰা চাউল আনিছোঁ, আমলখি আচাৰ, জলফাই আচাৰ, জিলিমিলি, কাঠআলু, তাৰপিছত গোলনেমু আৰু অমিতা। বিহুততো কাঠআলু আমি জুইত পুৰি খাওঁ, হয় নাই? হয়। কাঠআলু কেইটকাকৈ দিছা? কেজি 30 টকা। 30 টকা। বৰা চাউলৰ পিঠা বনোৱা নে ঘৰত? বনাওঁ। আজি বজাৰ দি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। নিশ্চিতভাৱে চাওক, এনেদৰে বিভিন্ন ধৰণৰ যি খাদ্য সম্ভাৰ আছে বা বিভিন্ন ধৰণৰ যি খাদ্যৰ উপকৰণসমূহ সেইখিনি অনা পৰিলক্ষিত হৈছে। তুমি ক'ৰ পৰা আহিছা? মই পাভজান গাঁৱৰ পৰা আহিছোঁ। কি আনিছা? জহা চাউল আৰু চাহপাত আনিছোঁ। জহা চাউল আৰু চাহপাত কেনেকুৱা লাগিছে? ভালে লাগিছে, বহুত ভাল লাগিছে। নিশ্চিতভাৱে মোৰ সতীৰ্থই দেখুৱাব ইয়াত বিভিন্ন আচলতে যি ভোগালীৰ লগত জড়িত বস্তুসমূহ সম্পূৰ্ণৰূপে অনা হৈছে আৰু ক্ৰেতা বিক্ৰেতাই আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে। বৰপথাৰত এখন আবতৰীয়া আচলতে বজাৰলৈ ৰূপান্তৰিত হৈছে। তুমি কি আনিছা? মই ৰঙালাও, মুড়ি লাডু, গুড়, বিলাহী, শাক আৰু লাই চাউল। ৰঙালাও কেইটকাকৈ দিছা? 10 টকা। 10 টকা। আৰু মা আহিছে নি লগত? নাই অহা। নাই অহা, অকলে? নিশ্চিতভাৱে চাওক, এনেদৰে মোৰ সতীৰ্থই দেখুৱাই আছে ইয়াৰ সামগ্ৰিক পৰিৱেশ। বৰা চাউল, জহা চাউল বা বিভিন্ন ধৰণৰ যি ভোগালীৰ লগত জড়িত উপকৰণসমূহ আছে সেই উপকৰণসমূহ অনা পৰিলক্ষিত হৈছে। মোৰ সতীৰ্থই দেখুৱাব হাঁহ আৰু কোমোৰাৰ সৈতে এসাঁজ আচলতে মাঘৰ বিহুত বুলি কোৱা হয়। তুমি কোমোৰা কেইটকাকৈ দিছা? 100 টকা। 100 টকা। আৰু কি কি আনিছা? এইপিনে কোলা বৰা চাউল আৰু এইপিনে এইটো জহা চাউল আৰু টেঙা, তামোল, ধনিয়া আৰু সৰিয়হ শাক। নিশ্চিতভাৱে মোৰ সতীৰ্থই দেখুৱাই আছে এনেদৰে বিভিন্ন যি বস্তু আছে সেই সামগ্ৰীখিনি তেওঁলোকে আনিছে। মই মোৰ সতীৰ্থক আগৰ ভাগলৈ যাবলৈ যত্ন কৰিম। এগৰাকী আচাৰ্য আছে মোৰ লগত। আচাৰ্য কি ক'ব? খুব সুন্দৰ। বৰপথাৰ শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় বাৰৰ বাবে আমাৰ শিশু বজাৰ অনুষ্ঠিত কৰা হৈছে। খুব সুন্দৰ এটা পৰিৱেশ, ছাত্ৰ ছাত্ৰীৰ খুব সুন্দৰ এটা তেওঁলোকৰ মানে উৎসাহ আমি দেখিবলৈ পাইছোঁ। খুব ভাল লাগিছে। আগন্তুক বৰ্ষতো আমি এনেধৰণে ভোগালী যি আমাৰ বজাৰ শিশু বজাৰ অনুষ্ঠিত কৰিম। খুব ভাল লাগিছে। ছাত্ৰ ছাত্ৰীসকলক এটা স্বাৱলম্বিতা হোৱাৰ যিটো অৰ্থনৈতিক ভেটি গঢ়াৰো এটা উদাহৰণ বুলিব পাৰি। হয় হয়, কাৰণ তেওঁলোকৰ পাঠ্যক্ৰমতে এটা বজাৰৰ এটা পাঠ আছে, কেনেধৰণে ক্ৰয় বিক্ৰয় কৰিব পাৰি আৰু কেনেধৰণে তেওঁলোকে নিজকে স্বাৱলম্বিতা হৈ পেলাই ঘৰুৱা বা তেওঁলোকে বিভিন্ন স্থানৰ পৰা সামগ্ৰীবিলাক ক্ৰয় কৰি আনি আকৌ এটা মূল্যত তেওঁলোকে বিক্ৰী কৰিব, তাৰ এটা সম্যক জ্ঞান আৰু নিজকে স্বাৱলম্বী হোৱাৰ যিহেতু 2020 আমাৰ শিক্ষা নীতিত এনেধৰণৰ আমাৰ এটা পাঠ্যক্ৰম হ'বই, ইতিমধ্যে আমাৰ হৈছেই। চৰকাৰে যিটো শিক্ষানীতি আমাৰ অৱলম্বন কৰিছে আৰু সেই অনুসৰি আমি ছাত্ৰ ছাত্ৰীসকলক সম্যক জ্ঞান দিবলৈ আমি চেষ্টা কৰিছোঁ। নিশ্চিতভাৱে মোৰ সতীৰ্থই দেখুৱাই আছে এনেদৰে আচলতে হাঁহ বা বিভিন্ন ধৰণৰ যি মাঘ বিহুৰ বুলি ক'লে আচলতে হাঁহ আৰু মাহেৰে এসাঁজ বুলি কোৱা হয়, তেনেদৰে তেওঁলোকে বিভিন্ন ধৰণৰ সামগ্ৰী অনা পৰিলক্ষিত হৈছে। মোৰ লগত এগৰাকী ছাত্ৰী আছে। কি কি আনিছা? মই জলফাই জ্বলা আচাৰ, তাৰপিছত গাজৰ আদা, তাৰপিছত জলফাই মিঠা আচাৰ, পাপৰ, তাৰপৰা মুড়ি লাডু আৰু বগৰী, এয়া বৰা চাউল, তাৰপিছত তামোল আৰু এয়া জলকীয়া আচাৰ। পিঠা মায়ে বনাই দিছে নে ঘৰত নিজে বনাইছা? মোৰ জেঠাই বনাই দিছে।
নিশ্চিতভাৱে মোৰ সতীৰ্থই দেখুৱালে এনেদৰে বৰপথাৰ শংকৰদেৱ শিশু নিকেতনত এখন ভোগালীৰ বজাৰ বহা পৰিলক্ষিত হৈছে যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলে ভোগালীৰ এই বজাৰখনত অংশগ্ৰহণ কৰিছে আৰু এনেদৰে ক্ৰেতা আৰু বিক্ৰেতাৰে বৰপথাৰ শংকৰদেৱত ভিৰ কৰা পৰিলক্ষিত হৈছে।